নমস্কাৰ বন্ধুসকল, স্বাগতম এটা নতুন ভিডিঅ'। আপোনালোকক জনাবলৈ পাই মানে দুখী যে মাজুলীবাসীৰ বাবে মাজুলীত যোনখন দলং হৈ আছে, দুখনকৈ দলং নিৰ্মাণ হৈ আছে। এখন হ'ল লখিমপুৰ মাজুলী সংযোগী দলং আৰু আনখন হ'ল যোৰহাট মাজুলী সংযোগী দলং। যোৰহাট মাজুলী সংযোগী দলঙৰ লগত লৈ মানে বিতৰ্ক চলিছে। মানে যিখন দলং হ'ব সেই মানে দলংখনৰ যোনটো এতিয়া আমি জানো মানে যোৰহাট মাজুলী সংযোগী দলং মানে সেই বুলিয়ে চবেই জানে, কিন্তু তাৰো এটা নাম থাকিব ন। সেই দলংখনৰ নাম কি হ'ব, কি কথা কি মানে সেইটোক লৈ সেই প্ৰসংগক লৈ এটা ডাঙৰ বিতৰ্ক চলিছে। গতিকে এটা পাৰ্টিয়ে মানে দাবী কৰিছে যে এই দলংখনৰ নাম আমুকৰ নামত ৰাখিব লাগিব, এই দলংখনৰ নাম আমুকৰ, তেনেকুৱা নিচিনা এটা কিছুমান কথা হৈছে। গতিকে সবিশেষ আজি ভিডিঅ'টোত পাব। যদি আপুনি নতুনকৈ চেনেল হৈছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। চ' ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাওক, কমপ্লিট আপোনালোকে গম পাব। চুতীয়া জাতি যুৱ সন্মিলন অসমৰ এখনি জৰুৰী কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। আৰু আজি আমি এই সভাতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰত আমি প্ৰথম সিদ্ধান্ত এনেকুৱা ধৰণৰ যে আমি চুতীয়া জাতিৰ প্ৰধান দাবী জনজাতিকৰণ, স্বায়ত্তশাসন আৰু ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান যোৰহাট মাজুলী সংযোগী যিখন দলং, এই দলংখন চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী চুতীয়াসকলৰ শৌৰ্য বিদ্ৰোহ আৰু সাহসৰ প্ৰতীক বীৰাংগনা সাধনীৰ নামেৰে নামাকৰণ কৰাৰ দাবীত আমি যোৱা 8 জানুৱাৰীৰ পৰা যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত যি আমৰণ অনশন কাৰ্যসূচী কৰিছিলোঁ, এই কাৰ্যসূচী অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপত তথা অসম চৰকাৰৰ বিত্ত আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ প্ৰত্যক্ষ হস্তক্ষেপত আমি 11 জানুৱাৰীৰ দিনা আমি আমৰণ অনশন কাৰ্যসূচীটি সাময়িকভাৱে স্থগিত ৰাখিছিলোঁ। আৰু তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিল, আশ্বাস দিছিল যে খুব সোনকালে অৰ্থাৎ 15-20 দিনৰ ভিতৰতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমাৰ পোনপটীয়া আলোচনা হ'ব, আমাৰ দাবী সম্পৰ্কে তেখেতৰ লগত এটা দীঘলীয়া বাৰ্তালাপ হ'ব আৰু তাৰ পাছতে আমি আমৰণ অনশনৰ কাৰ্যসূচীটি আমি সাময়িকভাৱে স্থগিত কৰি ৰাখিছিলোঁ। আৰু এতিয়াও আমি অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাব বিচাৰোঁ যে তেখেতে যি প্ৰতিশ্ৰুতি দিছিলে যে 15-20 দিনৰ ভিতৰত আমাৰ লগত যি পোনপটীয়া আলোচনা কৰাৰ সেই প্ৰতিশ্ৰুতি তেখেতে কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে আমি পুনৰ যি আমাৰ আমৰণ অনশন কাৰ্যসূচী আছিলে, আমাৰ আমৰণ অনশন কাৰ্যসূচী আমি সাময়িকভাৱে যিহেতু স্থগিত ৰাখিছিলোঁ, আমি পুনৰ আমৰণ অনশনৰ কাৰ্যসূচী কৰিবলৈ নহ'লে বাধ্য হ'ম। গতিকে এইটো এটা আজি আমি প্ৰস্তাৱ লৈছোঁ আমাৰ কেন্দ্ৰীয় জৰুৰী কাৰ্যনিৰ্বাহক সভাত।